গুৰু আৰু গৰু প্ৰসংগই ৰাজ্যৰ তল ওপৰ লাগি থাকোঁতে ভণ্ড কবিৰাজ পৰিল ফান্দত। এগৰাকী মহিলাই হেঁচা মাৰি ধৰি ৰাখিলে দুটাকৈ ভণ্ড বেজক। ভণ্ড বেজৰ মোনাত ডাক্তৰৰ ষ্টেথস্কোপৰ পৰা বান্ধ মৰা পানীলৈকে সকলো আছে। পানী খোৱাৰ চলেৰে গৃহস্থৰ ঘৰত সোমাই লুটপাত চলাই ভণ্ড বেজে। খানৰ খাউৰি বুঢ়ী খানৰ ফুলি তাৰপৰা আঙুঠি গলা চেন এইবিলাক লৈ পেলাই বেহুচ কৰি থৈ আহিছে। নিশা হ'লেই মানুহৰ ঘৰে ঘৰে টৰ্চ মাৰি ফুৰে বোলে ভণ্ড বেজে। এই যে তেৰেনাম চুলি কাটিঙেৰে থকা যিজন ব্যক্তি দেখিছে তেওঁৱেই হৈছে ভণ্ড বেজ, নাম জমিৰ আলী। পাছে জমিৰ আলী অকলেই নহয়, জমিৰ আলীৰ লগত এইজন সহযোগী আক্ৰম হুছেইন। অভিযোগ অনুসৰি এই দুজন ভণ্ড বেজে পূজাই বিভিন্ন অঞ্চলত পানী খোৱাৰ চলেৰে সোমাই যায় মানুহৰ ঘৰলৈ। পানী দিলেই পানী খোৱাৰ চলেৰে আৰম্ভ কৰে সিহঁতৰ কাম। প্ৰথমে গৃহস্থক কয় বোলে আপোনাৰ ঘৰত কোনোবাই বান্ধ মাৰি থৈছে, আৰু এই কথাত বিশ্বাস কৰি গৃহস্থই উপায় বিচাৰিলে কৌশলেৰে আৰম্ভ কৰে ধন সোণ লুট কৰা। কান্তাছে কইতাছে আমার ঘর থেকে একটা ছেলে আইসে আয়া কইতাছে আমি মায়ং থেকে আইসি আমার পরে আমার ঘর থেকে আইসে আয়া বইছে বর পরে কইতাছে মাসি তোমার কে বান মারছে, ঠিক আছে বান মারছে। তা শাশুড়ি কইছে ভাই এখন আমি কি করুম, কি তুমি আমারে এক কাম করো এক গ্লাস জল আইনা দাও। তো এক গ্লাস জল একটা ফুল নিয়ে দিছে, বুড়া মানুষ তো জানি না কাউকে পয়সা লাগবো না, ঠিক আছে। তারপর শাশুড়ি এক গ্লাস জল নিয়ে দিছে, দেওয়ার পরে কি আমার শাশুড়ি কেরুম হয়ে গেছে, দেওয়ার পরে কি সোনার কানটি খুললা দিচ্ছে, কাগজে পুটলা করতেছে, গলার চেনটা খুলেন গামছার মধ্যে গলার চেনটা খুলছে, রূপার আংটি দুইটা আছে খুলছে, খুললে থইছে, থইয়া টুপলা করে থইছে। তোর পরে কি মাসি তোমার বান মারছে তুমি একটু মাটি লিও, ঘরের কোনা থেকে মাটি আনতে গিয়ে বাইক লিয়ে ভাগছে। শুনিলে ইহঁতৰ চতুৰালি। এবাৰ শুনক এইগৰাকী মহিলাই কেনেদৰে ধৰি ৰাখিলে এই দুটা ভণ্ড বাবা। তাৰপিছত আজি মোৰ গেট খুলি পেলাই ঘৰত সোমাই গৈ পেলাই কৈ আছে এক গিলাচ জল দিয়ক বাইদেউ, আপুনি কিবা বান মাৰিছে, আপুনি মৰি যাব, ইমান বেমাৰ হৈ আছে, 1 লাখ টকা দিলেও ভাল নহ'ব। তাৰপিছত মই একো নিদিওঁ, মই কৈছোঁ ওলাই পৰে না, মোক খাউৰি বুঢ়ীক ফোন কৰিছোঁ কি মাটি লৈ আহিছোঁ, সি আহিছে, আহি পেলাই কি ভাগিব লৈছে, মই ধৰি ৰাখিছোঁ। তাৰপিছত কয় কি হেৰি কৰ মই আহি আছোঁ। তাৰপিছত মই ধৰিছোঁ, তাৰপিছত খাউৰি বুঢ়ীক কল কৰিছোঁ কি এই ল'ৰাটোৱে 3-4বাৰ কল কৰিছোঁ। মানে এই যে চু জোতা কোলা খাট আছিল বাইক লৈ পেলাই গৈছে, আৰু মোৰ ইয়াতে আজি ৰঙাৰ খাট পৰি আহিছে। কেনেকৈ এইবিলাক কথা আছে আমাৰ লগত কওঁতো। মহিলাগৰাকী অতি সাহসেৰে দুই ভণ্ড বাবাক ধৰি ৰখাৰ পাছতে চিঞৰ বাখৰ আৰম্ভ কৰে। তাৰ পাছত ভণ্ড বাবাৰ ওপৰত পৰিল ৰাইজৰ লপাথপা। খবৰ দিয়া হ'ল পূজাই আৰক্ষীক, আৰক্ষী আহি লৈ গ'ল ভণ্ড বেজাই। হোজাইৰ পৰা বিজু গাঁওখোৱাৰ ৰিপৰ্ট, অসম লাইভ 24।